হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্শ প্ৰতি মজুমদাৰ। সকলোৱে ভিডিঅ'ছখিনি চাই আছে, সকলোৱে বস্তুখিনি চাই আছে, লগতে বহুখিনি প্ৰশ্ন। এই গোটেইখিনি ভিডিঅ' 4টা 5টা চাগে মই ভিডিঅ' দিলোঁ, গোটেইখিনি ভিডিঅ'তে বহুখিনি কমেণ্টছ আহিছে। সেই কমেণ্টছখিনি বহুখিনি কুৱেশ্যনছ আছিলে ষ্টুডেণ্টসকলৰ মাজত, এক্সপিৰিয়েঞ্চসকলৰ মাজত। ডেট ইজ দ্য ৰিজন মই ভাবিলোঁ যে আজি এটা Q&A ভিডিঅ' বনাই লওঁ সেই গোটেইখিনি ষ্টুডেণ্টছৰ, বিকজ সকলোকে ৰিপ্লাই কৰাটো পচিবল হৈ নাযায় ইণ্ডিভিজুৱেলি। বাট এই পাৰ্টিকুলাৰ ভিডিঅ'টোত সেই সকলোখিনি ডাউটছ আমি কভাৰ কৰিম যে পৰীক্ষা আমাৰ হৈ গ'ল, ৰিজাল্ট কেতিয়া দিব, স্কিল টেষ্ট কেতিয়া পাতিব, নেক্সট যে ভেকেঞ্চি ওলাব 50,000টো কেতিয়া ওলাব, সঁচা নে মিছা বা কিমান দূৰ সঁচা, পেটাৰ্ণ কেনেকুৱা হ'ব, লগতে যিসকলৰ পৰীক্ষা বেয়া হৈছে তেওঁলোকৰ কাট অফ কিমান দূৰ যাব পাৰে, বা এই গোটেইখিনি প্ৰশ্ন যিখিনি থুলমূলকে আমি এই গোটেইখিনি ভিডিঅ'টোত মানে কভাৰ কৰি ল'ম শ্বৰ্টলি, একো ইছ্যু নাই। চ' আই হোপ আপোনালোকৰ কাৰণে এইটো এটা হেল্পফুল ভিডিঅ' হ'ব। চ' লেট ষ্টাৰ্ট। এণ্ড অলছ' বহুতে সুধিছে যে মোৰ কেনেকুৱা এক্সামৰ এক্সপিৰিয়েঞ্চ, ডেফিনেটলি মই সেইটোও ক'ম বাৰু। চ' লেট ষ্টাৰ্ট দ্য ভিডিঅ'। ৰিজাল্ট ডেট এতিয়া চাওক, আমাৰ 15 তাৰিখে পৰীক্ষাটো হৈ গৈছিলে, 15 ছেপ্টেম্বৰ 2024। আমাৰ OMR এনচাৰ কিজ এইবোৰ দি দিছিলে 27 28ত দি দিছিলে, ৰাইট? 27 28 ছেপ্টেম্বৰত আমাৰ দি দিছিলে, একো প্ৰব্লেম নাই, মানে 10 দিন পিছত দি দিছে। চিমিলাৰলি যিহেতু আমাৰ পৰীক্ষাটো হৈ গ'ল 29 ছেপ্টেম্বৰত, ডিগ্ৰীৰ পৰীক্ষাটো, তাৰ আমাৰ OMR এণ্ড এনচাৰ কি আমি পাই যাম 10 পৰা 15 অক্টোবৰৰ ভিতৰত। মোৰ হিচাপততো 10 12 তাৰিখে পাই যাম, তথাপিতো যিহেতু দুৰ্গা পূজা আছে, এই দুৰ্গা পূজাৰ কাৰণে মই 10 পৰা 15 অক্টোবৰ বুলি ধৰি থৈ দিছো। মানে যদি 10 তাৰিখে নিদিয়ে তেনেহ'লে দুৰ্গা পূজাৰ পিছত আপুনি ধৰি থৈ দিয়ক যে পাই যাব, 15 তাৰিখৰ আগত আপুনি OMR এণ্ড এনচাৰ কিজ পাই যাব। দুটা বস্তুৱে ছেম ডেটত নিদিয়ে, আইদাৰ এদিন আগ পিছ কৰি দিব। এনচাৰ কি যদি আগদিনা দি দিয়ে, OMR নেক্সট দিনা দিব, বা OMR যদি আগদিনা দিয়ে এনচাৰ কি নেক্সট দিনা দিব, তেনেকে কিবা এটা কৰিব আৰু মুঠতে আগ পিছ কৰি দি দিব, বাট দি দিব, সেইটো কনফাৰ্ম। ৰিজাল্ট কেতিয়া দিব? বহুতৰ আছে যে নাই ৰিজাল্ট দিওঁতে জানুৱাৰী পাই যাব, ইমান পাই নাযায়। ৰিজাল্ট মোৰ হিচাপত নৱেম্বৰ 2024 দি দিব, যিহেতুকে গোটেইখিনি কাম বহুত ফাষ্ট চলি হৈ আছে। এণ্ড সকলোৱে গোটেইখিনি কামখিনি কৰি আছে, এণ্ড OMR বেছি সময় নালাগেও, তো সেইকাৰণে হৈ যাব। এণ্ড যিহেতুকে ডিগ্ৰীৰ পৰীক্ষাটো ইমান সংখ্যক মানুহে দিয়াও নাই, 6 লাখ মানেতো কৰিছিলে আই গেছ, বাট ইমান মানুহে দিয়া নাই। এটা ডাটা পাইছো বাৰু মই টুইটাৰত, বাট সেইটো মানে মই ইয়াত লিখা নাই, মোৰ মনতো নাই একজেক্টলি, বাট 3 পইণ্ট চামথিং আছিলে, 3.5 লাখ মান আছিলে, আৰু 3.5 লাখতকৈ অকমান বেছি আছিলে বাৰু, বাট একজেক্টলি মোৰ মনত নাই, কিন্তু মই ইয়াত ডাটাটো দিয়া নাই। স্কিল টেষ্ট লাষ্ট টাইমটো হৈছিলে ডিচেম্বৰ লাষ্টত ষ্টাৰ্ট হৈছিলে, মানে জানুৱাৰীও পাই গৈছিলেগে। এবাৰো ছেম, স্কিল টেষ্ট ডিচেম্বৰ লাষ্টত হ'ব, জানুৱাৰী ফাৰ্ষ্টত আমাৰ শেষ হৈ যাব, ঠিক আছে? মানে মাঘ বিহুৰ আগে আগে আমাৰ বস্তুখিনি হৈ যাব লাগে আৰু কমপ্লিট। স্কিল টেষ্টৰ কথা কৈছো মই। ফাইনেল ৰিজাল্ট মোৰ হিচাপত অকণমান টাইম লাগিব, এপ্ৰিল 2025। কিয়? কাৰণ ফাইনেল ৰিজাল্ট যেতিয়া দিব, ফাইনেল ৰিজাল্ট দিলে আপুনি পালে কোনটো পষ্টত পালে বা কি পালে, গোটেইখিনি বস্তুত অকণমান স্ক্ৰুটনি কৰিবলৈ টাইম লাগিব, বিকজ গোটেইখিনি ডিপাৰ্টমেণ্টত কিমান কি ভেকেঞ্চিজ আছিলে, এণ্ড কোনে কিমান মাৰ্কছ পালে, কি মাৰ্কছত কি ডিপাৰ্টমেণ্ট পাব বা কি গ্ৰেড পে পাব, সেই গোটেইখিনি বস্তু অকণমান টাইম লাগিব। সেইকাৰণে অকণমান এনেও পটককে ফেব্ৰুৱাৰীতে দি নিদিয়ে অবভিয়াছলি, এপ্ৰিলটো পাবগে, সেইটো কনফাৰ্ম। এপ্ৰিলত ধুনীয়াকে তেওঁলোকে ধুনীয়াকে দি দিব সকলোকে। তাৰপিছত এতিয়া কথাটো আহিল যে এপইণ্টমেণ্ট ডেট আমি গম পাইছিলো যে আমাৰ মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াই মানে কৈছিলে তেনেকুৱাকে ফেচবুক লাইভ আহি পেলাই, বা ধুনীয়াকে এনেকুৱাকে কৈ আছিলে যে 10 মে'ত এপইণ্টমেণ্ট দি দিব, যিহেতুকে তেওঁৰ টাৰ্ম খতম হ'ব। তেওঁলোকে 10 মে' তেনেকুৱাকে এটা টাৰ্ম লৈছিলে বাৰু, মই চিয়ৰ নহয়, বাট তথাপিতো এইটো আমি দেখা পাইছো, ফেচবুক লাইভটো গৈয়ে থাকে, বা তেনেকুৱাকে এইটো বিভিন্ন মানে স্থানত তেনেকুৱাকে কৈ থাকে, মানে যে এপইণ্টমেণ্ট 10 মে'ৰ দিনা দি দিব, তেনেকুৱাকে খানাপাৰা ফিল্ডত। চ' আশা কৰো এইটো এটা পাৰ্টিকুলাৰ ডেট হ'ব। এতিয়া এইটো ডেট কিমান সঁচা কিমান দূৰ মিছা মই নাজানো, বাট দিছ ইজ মাই POV, পইণ্ট অফ ভিউ। বাট এইটোৱে হ'ব লাগে, ইয়াতকেতো বেছি ডিফাৰ নকৰে মানে, হা, হয়তো অকণমান 1 2 দিন মানে ডিফাৰ কৰিব পাৰে, বাট আদাৰৱাইজ এইটোৱে হ'ব লাগে আৰু মোৰ হিচাপত। এক্সাম ইজ বেড। বহুতে কৈছে যে এক্সাম ভাল হোৱা নাই, এক্সাম বহুত বেছি বেয়া হৈ গ'ল, এক্সপেক্টেশ্যনৰ মতে নহ'ল, এণ্ড বহুতখিনি প্ৰব্লেম পালো। চ' প্ৰথম কথা, যদি আপোনাৰ এক্সাম একেবাৰে ভাল নাই হোৱা, মানে আপুনি চিট একেবাৰে নাপায়, ফৰ এক্সাম্পল 40 50 মাৰ্ক পাই থৈ দিছে, বা 30 পালে বা 20 পালে, যিয়ে পালে আৰু, মানে এক্সাম একেবাৰে বেয়া হৈছে, তেনেহ'লে আপুনি নিজৰ মিষ্টেকখিনি চেক কৰক, যে এনালাইজ ইউৰ মিষ্টেকছখিনি চাওক, এণ্ড সেইখিনি একচেপ্ট কৰক, যে ব্লেম নিদিব যে নাই পেপাৰখনে ফাল্টু আছিলে, বা পেপাৰখনে ভাল নাছিলে, নাই মানে কিবাটো গণ্ডগোল হৈছে। মানে নিজৰ মিষ্টেকখিনি একচেপ্ট কৰক, সেইখিনি একচেপ্ট কৰি পেলাই আপুনি মুভ অন কৰক। মুভ অন কৰি মানে কি কৰিব, এটা প্লেন বনাওক, যে নেক্সট আপকামিং যিটো এক্সাম আছে, যি এক্সাম আছে, আপোনাৰ বেংকিং হ'ব পাৰে, SSC হ'ব পাৰে, ৰেলৱে হ'ব পাৰে, আপোনাৰ RRB JEE হ'ব পাৰে, SSC JEE বা এনিথিং, মানে ঠিক আছে, বা পুলিচ, এছাম পুলিচ হ'ব পাৰে, বা যি এক্সাম আছে কিয়, বা গেট হ'ব পাৰে, যি এক্সাম হওক, এটা প্লেন বনাওক, তাৰ কাৰণে পঢ়ক, অকণমান পেচেঞ্চ ৰাখক, পেচেঞ্চ অকণমান লাগিব, ঠিক আছে? বিশেষ একো টেনশ্যন ল'ব নালাগে, অকণমান সময় আছে, ধুনীয়াকে হৈ যাব।
কাট অফ কাট অফ ভিডিঅ' মই অলৰেডি বনাই থৈ দিছোঁ, চ' ইয়াত মই ডিছকাছ নকৰোঁ যে দাদা ইমানখিনি মাছত কিমান পাম। মই অলৰেডি এটা ভিডিঅ' বনাই থৈ দিছোঁ, সেই ভিডিঅ'টোৰ মতে হয় বা নহয় মই নাজানো, বাট দেট ইজ মাই POV। মই অলৰেডি ভালেখিনি ইউটিউব চেনেলছ বা ভালেখিনি ডাটা এনালাইচিছ কৰি পেলাই তাৰপিছত মই পাৰ্টিকুলাৰলি ভিডিঅ' বনাইছোঁ HSSLCৰ কাৰণে এণ্ড ডিগ্ৰীৰ কাৰণে। এণ্ড এতিয়া আৰু মই নবনাওঁ ভিডিঅ' বিকজ অলৰেডি বনাই থৈ দিছোঁ, এণ্ড তাতে মই ষ্টিক থাকিম বিকজ সেইটো মোৰ হিচাপত সেইটো কাৰেক্ট হয়। অকণমান যদি ডিফাৰ কৰিব পাৰে, বাট 95%টো সেইটোৱে হ'ব লাগে, আদাৰৱাইজ মানে দেখা যাওক বাৰু কি হয়। ঠিক আছে। ডিটেইল ভিডিঅ'জ আপলোডেড ড্ৰাইভাৰৰ কাৰণে মই নাই বনোৱা বিকজ মই নিজে এপিয়াৰ হোৱা নাছিলোঁ। তো য'ত মই নিজে এপিয়াৰ হৈছোঁ সেইটো কথা নহয়। এট দি এণ্ড বহুতে এপিয়াৰ এক্সামত নাই হোৱা, বাট কাট অফৰ ভিডিঅ' বনাই আছে। সেইটো কিমান ৰিলায়েবল হ'ব আই ডোন্ট ন', বাট যিহেতুকে মই নিজৰ এক্সপিৰিয়েঞ্চ আছে প্লাছ বেলেগৰ ডাটাখিনি আছে, তো গোটেইখিনি মিলাই কিনে এটা পাৰ্টিকুলাৰ ভিডিঅ' বনাইছোঁ। যদি নাই চোৱা এবাৰ চাই ল'ব পাৰে। হাউ ৱাজ মাই এক্সাম? বহুত হৈছে দাদা, আপোনাৰ এক্সাম কেনেকুৱা হ'ল? চাওক মোৰ এক্সাম কেনেকুৱা হ'ল, মই এইটোৱে ক'ম যে ডিগ্ৰীখন মোৰ অকণমান ভাল আছিলে HSSLCতকে। যদিও HSSLCখন অকণমান ইজি আছিলে, অকণমান ভালেখিনি ইজি আছিলে ডিগ্ৰীতকে, বাট মোৰ ডিগ্ৰীখন অলপ বেটাৰ আছে। বেছি বেটাৰ নহয় বাৰু, 3-4 মাৰ্কৰে এটা গেপ থাকিব, তাতকে বেছি গেপ নাথাকে, বা তথাপিতো মানে ডিগ্ৰীখন বেটাৰ আছিলে। কিয়? বিকজ HSLCত মানে অকণমান বেছিয়ে অভাৰ কনফিডেণ্ট মই হৈ গৈছিলোঁ আই গেছ। চ' লাৰ্ণিং মোৰ এইটো হয়, যিখিনি মানে মই মিষ্টেক্স কৰিছিলোঁ তাৰ লাৰ্ণিং কি হয় যে এভইড চিলি মিষ্টেক্সখিনি মোৰ অকণমান কৰা গ'ল প্ৰথমখনৰ পেপাৰত। এণ্ড ডোন্ট বি অভাৰ কনফিডেণ্ট, বহুতখিনি অভাৰ কনফিডেণ্ট হৈ গৈছিলোঁ। লাইক মই মিছা নকওঁ, সঁচা কথা কৈ দিছোঁ বাৰু, HSLCৰ যিটো পৰীক্ষা আছিলে 15 তাৰিখে, তাতে মই গোটেইকেইটা কুৱেশ্যন এটেম্প কৰি আহিছিলোঁ। মানে 150 আছিলে, 150 মই 150 ট্ৰাই কৰি আছোঁ যে মই পাৰিম বোলে। মই কৰি থৈ আহিছোঁ 150 ট্ৰাই, ঠিক আছে। বাট সেইটো মানে অকণমান কনফিডেণ্ট বাঢ়ি গ'ল, মানে এইটো হ'ব নালাগিছিলে। এণ্ড টেক ফৰ গ্ৰেণ্টেড, মই মেথছক মানে টেক ফৰ গ্ৰেণ্টেড লৈ লৈছোঁ যে মেথছ ৰিজনিংটো মোৰ ভুল নাযায়। ঠিক আছে, মই মেথছ ৰিজনিংটো মানে মইতো ভুল নকৰোঁ মানে। তো মই সেইটো টেক ফৰ গ্ৰেণ্টেড লৈ ল'লোঁ মেথছ ৰিজনিং। তাৰ কাৰণে মোৰ বেয়া হ'ল অকণমান, মানে যিখিনি এক্সপেক্টেশ্যন আছিলে সেইখিনি নহ'ল। ছেকেণ্ড থিং, মই অভাৰ কনফিডেণ্ট হৈ গ'লোঁ। পেপাৰখন মই আধা ঘণ্টা আগতে কমপ্লিট কৰি দিছিলোঁ এণ্ড গোটেইখিনি এটেম্প কৰিছিলোঁ। সেইটো এটা অভাৰ কনফিডেন্স, সেইটো আহিব নালাগে। এণ্ড দিছ ইজ মাই মিষ্টেক এণ্ড আই এম একচেপ্টিং ইট। মই যেতিয়া আপোনাক কৈছোঁ যে আপুনি মিষ্টেক একচেপ্ট কৰক, মই মোৰ মিষ্টেকটো একচেপ্ট কৰিছোঁ এণ্ড মই ভিডিঅ'ত কৈছোঁ। চ' আই এম একাউণ্টেবল টু ইট, ঠিক আছে। এণ্ড এভইড চিলি মিষ্টেক, বাট চিলি মিষ্টেক যিমান এভইড কৰিলেও চিলি মিষ্টেক হ'বই। চ' সেইটো আৰু মানে কি কৰিব, উপায় নাই। বা তথাপিতো এটলিষ্ট মিনিমাইজ কৰক মানে। ঠিক আছে, মিনিমাইজ কৰক মানে। যদি আপুনি 10টা চিলি মিষ্টেক কৰে, 2টা কৰক, 3টা কৰক, সেইটো ঠিক আছে। বাট তথাপিতো ইমান বেছি নকৰিব আৰু। চ' এইখিনি মোৰ লাৰ্ণিং আছিলে। এতিয়া আপোনাৰ লাৰ্ণিং কি হয় সেইখিনি আপুনি নিজে লিখক। ক'তো ভিডিঅ' বনোৱাৰ দৰকাৰ নাই, ক'তো কোৱাৰ দৰকাৰ নাই। এটলিষ্ট নিজে লিখি কিনে বস্তুখিনি চাওক যে য়েছ দিছ ইজ মাই মিষ্টেক, ঠিক আছে। ৰিয়েলিটি অফ 50,000 পোষ্ট। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোতে কৈ আছে নোহোৱাকে যে 50,000তকৈ অধিক আমাৰ বেছি পোষ্ট ওলাব। এণ্ড ফেচবুক লাইভত আহি কৈছিলে, তেওঁ আহে ফেচবুক লাইভ তেনেকুৱাকে কয় বাৰু। মোৰ হিচাপত এইটো সঁচা হয়। ADRE 3.0 100% হ'ব। ADRE 3.0 নোহোৱাকে নাথাকে, ADRE 3.0 হ'বই হ'ব। কিয় হ'ব? বিকজ অবভিয়াছলি এটা আমি চিষ্টেমেটিক প্ৰচেছ দেখিছোঁ। APSC চাওক আপুনি, APSC আগতে মানে 2019ত হৈছিলে, 16ত হৈছিলে, 14ত হৈছিলে, একো পেটাৰ্ণ নাছিলে মানে। কেতিয়াবা ডিচেম্বৰ, কেতিয়াবা ফেব্ৰুৱাৰী। এতিয়া যদি চাই আপুনি ডেফিনেটলি মাৰ্চত পৰীক্ষা পাতে। ঠিক আছে, মাৰ্চত পৰীক্ষা পাতিবই। এইবছৰ আপোনাৰ মাৰ্চত পৰীক্ষা পাতিবই। চিমিলাৰলি ADREও ক'ব গ'লে প্ৰত্যেক বছৰে, অফক'ৰ্চ ADRE নহয়, বাট 2 বছৰৰ মূৰে মূৰেতো ADRE হ'বই, সেইটোতো কনফাৰ্ম মানে। যে আমাৰ যেনেকে পৰীক্ষাটো হৈ গৈছিল 2021ৰ তেনেকুৱাকে সেইখিনি সময়ত মানে 21ত ওলাইছিলে, 22ত আমাৰ পৰীক্ষাখিনি এনেকুৱাকে আই গেছ হৈ গৈছিলে। ঠিক আছে। ইমান ভালকে মোৰ মনত নাই বিকজ মই এপিয়াৰ হোৱাও নাছিলো, মই গমো পোৱা নাছিলো যে কিমান কি হয় এডিআৰি কি হয়। মই একো নাজানিছিলো এডিআৰিৰ বিষয়ে বিকজ এপিয়াৰে হোৱা নাছিলো ফাৰ্ষ্ট এটেম্প মই। ছেকেণ্ড এটেম্পটতহে মই গম পালো যে এডিআৰি বুলি কিবা এটা ভাল এক্সাম আছে এণ্ড প্ৰাইজে চাকৰি তাকৰি পালে ত' এক্সামটো দিব লাগিব। ঠিক আছে। চ' সেইকাৰণে এইটো মই চিয়ৰ যে এডিআৰি পৰীক্ষা হ'ব। এতিয়া এডভাৰ্টাইজমেণ্ট কেতিয়া আহিব? মোৰ হিচাপত 2025ত আহিব। কিয়? কাৰণ 25ত ক'ব গ'লে এপইণ্টমেণ্ট হৈ যাব 10 মে' তাৰিখে। যেতিয়া এপইণ্টমেণ্ট হৈ যাব তাৰে পিছত আফটাৰ 2-3 মান্থছ আই গেছ এডভাৰ্টাইজমেণ্ট দিব সেইটো খাটাং। বিকজ এটা ইলেকশ্যনৰ এটা কথা আহি যায় বাৰু, বিকজ ইলেকশ্যন আমাৰ হ'ব। চ' ইলেকশ্যনৰ আগত মানে এটা এডভাৰ্টাইজমেণ্টটো ডেফিনেটলি ওলাব যে চাকৰি মানে প্ৰতিশ্ৰুতি দিব সকলক। এনেতো সঁচা প্ৰতিশ্ৰুতি হ'ব, চাকৰি দিছেও এণ্ড দিবও। ঠিক আছে। ফৰ্ম ফিল আপ হৈ যাব 2026ত, বিকজ অবভিয়াছলি আমাৰ ফৰ্ম ফিল আপত অকণমান টাইম লাগিব। ফৰ্ম ফিল আপ আমাৰ 2026ত হৈ যাব লাগে। ঠিক আছে, ইলেকশ্যনৰ আগে আগে হৈ যাব লাগে। এতিয়া তাৰ পিছত এক্সামটো কেতিয়া পাতে সেইটো মই নাজানো। কিন্তু মই এইটো বস্তু ডেফিনেটলি মোৰ এজামশ্যন হয়, মোৰ POV যে এক্সাম পেটাৰ্ণটো কিন্তু এইবছৰৰ নিচিনা নহয়, প্ৰিলিমছ মেইনছ হ'ব। যিহেতুকে এই বছৰে পাতিলে হয় প্ৰিলিমছ মেইনছ, বাট এইবছৰ নাপাতিলে বিকজ সকলোৱে প্ৰটেষ্ট কৰিলে যে ইমান কম সময়ত এক্সামৰ 2 মাহ আগত প্ৰিলিমছ মেইনছ কেনেকে পাতিব? সেইটোতো পচিবলে নহয়। কিন্তু এইবাৰ যিহেতু মানে অকণমান উলিয়ালে, চ' নেক্সট ইয়েৰটো কনফাৰ্ম প্ৰিলিমছ মেইনছ হ'ব। এইটো মোৰ POV, মোৰ অপিনিয়ন হয়। বাট এক্সামটো কেতিয়া হয় সেইটো মই নাজানো। বাট এইটো জানো যে এডভাৰ্টাইজমেণ্ট 2025ত আহিব, ফৰ্ম ফিল আপ 2026ত হ'ব, এইটো খাটাং। এণ্ড এক্সাম পেটাৰ্ণটো প্ৰিলিমছ মেইনছ হ'ব, সেইটোও খাটাং। এতিয়া মই ক্লেইম নকৰো যে ইমান তাৰিখে পৰীক্ষা পাতিব, এইটো মাহত পৰীক্ষা, সেইটো মই নাজানো। এটা মই ভিডিঅ' নবনাও, নাজানো যিহেতু। যেতিয়া দিব তেতিয়া ভিডিঅ' বনাম ডেফিনেটলি। বাট এতিয়া যিহেতু মই নাজানো, বাট এইখিনি বস্তু কিন্তু আই কেন চে যে য়েছ এইখিনি হ'ব।
ডু প্ৰিপেয়াৰ ফৰ স্কিল টেষ্ট প্ৰিপেৰেশ্যন ষ্টাৰ্ট দি দিয়ক। আপোনাৰ মাৰ্কছ যদি অকণমান ঠিক ঠাক আছে, বহুত বেছি ভাল হোৱা নাই, তথাপিতো অকণমান যদি ঠিক ঠাক আছে, ষ্টিল তথাপিতো আপুনি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰে। যিসকলৰ ভাল হৈছে তেওঁলোকক ডেফিনেটলি কৰিবই লাগে। তাৰ কাৰণে টেলিগ্ৰাম গ্ৰুপ জইন কৰক ফৰ ফ্ৰী, হোৱাটছএপ গ্ৰুপ জইন কৰক ফৰ ফ্ৰী, লিংক থাকিব ডেছক্ৰিপশ্যনত। এণ্ড লগতে মই গোটেইখিনি কণ্টেণ্ট ফ্ৰীত দি দিম। এণ্ড বহুতে সুধিছে যে মানে কোচিং ল'লে ভাল হ'ব নে? অবভিয়াছলি ভাল হ'ব, এটা অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ মই। অবভিয়াছলি ভাল হ'ব, লৈ লওক ডেফিনেটলি। যি মন আছে কোচিং, সেই কোচিঙে লৈ লওক, অফলাইন লওক অনলাইন লওক, আপোনাৰ কথা। বাট যদি আপোনাক হেল্প লাগে কিবা, ডেফিনেটলি লৈ লওক। এণ্ড যদি ফৰ ফ্ৰী লাগে তেনে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰক, তাত মই গোটেইখিনি কণ্টেণ্ট ফৰ ফ্ৰীতে দি দিম।